ছাত্ৰীসকল আজমল সুপাৰ 40ৰ এডমিশ্যন টেষ্টৰ যিবিলাক কোৱেশ্চন আহে সেই কোৱেশ্চনবিলাক আমি আজি ডিছকাছ কৰি আছোঁ ক্লাছ 8ৰ কাৰণে। গতিকে বহুতে ক্লাছ 8ৰ এডমিশ্যনৰ কাৰণে পৰীক্ষাত বহে কিন্তু কোৱালিফাই হ'ব নোৱাৰে। যিসকল ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড সেইসকলে যদি এই ভিডিঅ'বিলাক চাই থাকে বহুত জ্ঞান ইহঁতৰ বৃদ্ধি হ'ব আৰু ইহঁতৰ খুব সহজ হ'ব। গতিকে আশা কৰিছোঁ তোমালোকে সবে এইটো চাই থাকিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। ক্লাছ 8ৰ আমি আৰম্ভ কৰিছোঁ, গণিত সেকশনটো ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ। তাৰনেকি এইটো হ'ল আমাৰ 2020 চনত যিবিলাক কোৱেশ্চন সোধা হৈছিল সেই কোৱেশ্চনবিলাক আমি আজি ডিছকাছ কৰিম। সো ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল এনেকা, ক্ৰীড়াবিদ হিমা দাসে এটা বিন্দুৰ পৰা দৌৰ আৰম্ভ কৰি 3 কিলোমিটাৰ এনেকৈ এইটো 3 কিলোমিটাৰ পূবফালে গৈ 4 কিলোমিটাৰ উত্তৰ ফালে গ'লে তেওঁৰ অৱস্থান দৌৰ আৰম্ভ কৰা বিন্দুৰ পৰা হ'ব কিমান হ'ব, হয়না? আমাক উলিয়াব লাগে। এইটো এনেকৈ আছে, ধৰি লোৱা হ'ল এ বিন্দুৰ পৰা তাই দৌৰ আৰম্ভ কৰিছে, বি বিন্দুলৈ আহিছে তোমালোকৰ 3 কিলোমিটাৰ, তাৰপিছত বি বিন্দুৰ পৰা আকৌ তাই চি বিন্দুলৈ গতি কৰিছে, ইয়া হ'ল 4 কিলোমিটাৰ। এতিয়া এটা হ'ব চি। এতিয়া তাই দৌৰ আৰম্ভ কৰিছে এৰ পৰা আৰু শেষ কৰিছে চিত, তেনেহ'লে আমাক এচিৰ মান উলিয়াব লাগে, হয়নে? তেনেহ'লে এই ফিগাৰটো এটা আমাৰ ত্ৰিকোণমিতি কি কয় ট্ৰাইংগল ফৰ্ম কৰিছে, ত্ৰিভুজ বনাইছে। এই ত্ৰিভুজটো কেনেকা ত্ৰিভুজ? সমকোণী ত্ৰিভুজ, ইয়াত 90 ডিগ্ৰী কোণ হ'ব, নাই? এতিয়া সমকোণী ত্ৰিভুজ যিহেতু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰি আমি এচিৰ মান উলিয়াম। আমি জানো কি এচি হ'ব তোমালোকৰ কৰ্ণ, এচি স্কুৱেৰ ইকুৱেল টু এ বি হ'ব তোমালোকৰ ভূমি, এ বি স্কুৱেৰ, আৰু বি চি হ'ব তোমালোকৰ উন্নতি। গতিকে লিখিলোঁ এ বিৰ মান হ'ল তোমালোকৰ 3 তাৰে স্কুৱেৰ, বি চিৰ মান 4 তাৰে স্কুৱেৰ, 3 স্কুৱেৰ মানে 9, 4 স্কুৱেৰ মানে 16, দুটা যোগ কৰিলে হ'ব আমাৰ 25। 25ক আমি কি লিখিব পাৰোঁ? সমান সমান 5 স্কুৱেৰ, তাৰমানে আমাৰ হ'ল এ চি স্কুৱেৰ ইকুৱেল টু 5 স্কুৱেৰ, হয়নে? এতিয়া তোমালোকে এই স্কুৱেৰ আৰু ইয়াৰ স্কুৱেৰ কাটি দিলা, গতিকে লাষ্টত আমাৰ থাকি গ'ল কি? লাষ্টত থাকি গ'ল এ চি ইকুৱেল টু 5, এ চি ইকুৱেল টু 5 ওলাল। তেনেহ'লে আমাৰ কুৱেশ্যনত কি আছিলে? অপশ্যন কি আছিলে? এই যে তোমালোকে চাব পাৰিছা, এত অপশ্যন আছে 5 কিলোমিটাৰ। এইটো হ'ব আমাৰ ৰাইট এনচাৰ। আচ্ছা ৰ'ব, মই আৰু অলপ ডাঙৰ কৰি দিছোঁ। নেক্সট কুৱেশ্যনটো আমাৰ কি আছিলে? 2 নম্বৰ, তলৰ কোনটো সংখ্যা 9ৰে বিভাজ্য? 9ৰে বিভাজ্য হ'বৰ হ'লে কি হ'ব লাগিব? তোমালোকৰ প্ৰতিটো সংখ্যাই প্ৰতিটো অংকক যোগ কৰাৰ পিছত যিটো সংখ্যা হ'ব সেই সংখ্যাটো আমাৰ 9ৰে বিভাজ্য হ'ব লাগিব। ফৰ এক্সাম্পল আমি এইটো আৰম্ভ কৰিছোঁ, এই নম্বৰটোত কি আছিলে? 9076185। মই দেখাই দিছোঁ। আচ্ছা, 9 প্লাছ তাৰপিছত হ'ব 7 প্লাছ 6 প্লাছ 1 প্লাছ 8 প্লাছ 5। এই নম্বৰটোত আমি যিমানবিলাক অংক আছে অংকবিলাক আমি যোগ কৰিছোঁ। যোগ কৰিলে কিমান হ'ব? 9 প্লাছ 6 16, 9 প্লাছ 7 16, 16 প্লাছ 6 22, তেনে 23 আৰু 8 হ'ব তোমাৰ 31, 31 প্লাছ 5 36। যোগ কৰিলে 36 হ'ব। 36ক আমি 9ৰে ডিভাইড কৰিব পাৰোঁ, 4 9 গুণ, হয়নে? গতিকে আমাৰ এই অপশ্যনটোৱে হ'ব ৰাইট অপশ্যন, 9ৰে বিভাজ্য। তেনে আকৌ এবাৰ কৈ দিছোঁ, 9ৰে বিভাজ্য হ'বৰ হ'লে সংখ্যা এটাৰ অংক কেইটাৰ যোগফল কৰাৰ পিছত, যোগফল পোৱাৰ পিছত যিটো সংখ্যা হ'ব সেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব লাগিব। নেক্সট কুৱেশ্যন, অলপ চিগনেল কৰি লৈছোঁ। নেক্সট কুৱেশ্যনটোত কি দিয়া আছে তোমালোকৰ?
সংলগ্ন চিত্ৰ এটাত পৰিয়ালৰ মাছ পোহা পুখুৰী দেখুওৱা হৈছে আৰু প্ৰতিটো সন্তানৰ বিপৰীতে মাছৰ সংখ্যা দেখা হৈছে। যদি পুখুৰীটোত মুঠতে 30টা মাছ আছে তেন্তে প্ৰতি মাছৰ চিহ্নই কিমানটা মাছ বুজাইছে? আচ্ছা, ইয়াত কি আছে তোমালোকৰ? এইটো মাছৰ সন্তান বুজাইছে, সন্তান কিন্তু অৰিজিনেল মাছৰ চিহ্ন কেইটা দিয়া আছে? 1 2 3 4 5 6টা। গতিকে 6টা চিহ্নই কিমান বুজাইছে? 6টা চিহ্নই 30টা মাছ বুজাইছে। গতিকে এটা চিহ্নই কিমান বুজাব তেনেহ'লে? 30 divided by 6 is equal to 5. কিমান হ'ব এইটো আনসাৰ? এটাৰ আনসাৰ হ'ব 5. অপশন সি ৰাইট আনসাৰ। আচ্ছা, দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা, এইটো সকলো সময়ত তোমালোকে অসীম লিখিবা, মানে ইনফিনিটি। দুটা সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে। কেনেকৈ? এক্সাম্পল দেখাই দিছোঁ। 2 আৰু 3 এই দুটা সংখ্যা আছে, সংখ্যা ৰেখাত এই দুটা সংখ্যা আছে। গতিকে ইয়াৰ মাজত তোমালোকে নিশ্চয় জানিবা যে 2.5টো ইয়াৰ মাজত আছে। তেনেকৈ অসংখ্য সংখ্যা আছে আমাৰ 2 আৰু 3ৰ মাজত। গতিকে এইটো সকলো সময়ত অসংখ্য লিখিবা। নেক্সটত আহিল তোমালোকৰ কুৱেশ্যন নম্বৰ 5টোত মই দেখাই দিছোঁ। কুৱেশ্যন নম্বৰ 5টোত আছে তলত চিত্ৰটোত থকা ঘনকৰ সংখ্যা হৈছে কিমানটা ঘনক সংখ্যা হ'ব? ঘনক হ'ব, হ'বনে? এইটো কেনেকৈ উলিয়াবা? ইফালে তোমালোকে পথালিকে যদি তোমালোকে হিচাপ কৰা 3টা আছে, হয় নাই? তাৰপিছত ওপৰ ফালে যদি হিচাপ কৰা 3টা আছে, আৰু যদি ৰ'বা তোমালোকে এইটো পথালি নহয়, দীঘলী। এনেকৈ যদি লোৱা তোমালোকৰ 3টা আছে, এনেকৈ যদি লোৱা তোমালোকৰ 3টা আছে, আৰু যদি তোমালোকে এনেকৈ লোৱা তেনেহ'লে 2টা আছে। এনেকৈ পূৰণ কৰি 3 3 জাৰ 9, 9 2 জাৰ 18। গতিকে আনসাৰ হ'ব 18টা। সি অপশ্যনটো ৰাইট হ'ব। নেক্সট 6 নম্বৰটোৰ কথা কৈছোঁ মই। 24 গেলন ক্ষমতাৰ জলাশয় এটা প্ৰতি মিনিটত 20 গেলনকৈ পানী ভৰিলে জলাশয়টো আধা ভৰাওঁতে কিমান সময় লাগিব? আধা ভৰাওঁতে কিমান সময় লাগিব? জলাশয়টোত কিমান গেলন পানী ধৰে? জলাশয়টো 24,000 গেলন, হয় নাই? জলাশয়টো পূৰ্ণ কৰোঁতে 24,000 গেলন লাগে। তেনেহ'লে আধা পূৰ্ণ কৰিলে কিমান লাগিব? নিশ্চয় 12,000 গেলন লাগিব। এই 12,000 গেলন যদি 1 মিনিটত 40 গেলনকৈ পানী ভৰোৱা হয়, 1 মিনিটত 40 গেলন কৰি, সেইকাৰণে 40 দি তোমালোকে হৰণ কৰিলা, এইটো হ'ব তোমালোকৰ লগা সময়। এইটো শূন্য এইটো শূন্য কাটি দিয়া, 4 দি 4 3 গুণ 12, বাকী থাকিল 2টা শূন্য, হয় নাই? গতিকে তোমালোকৰ হ'ব 300 মিনিট। ইজ অপশ্যন এ ৰাইট হ'ব। আচ্ছা, এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকৰ আছিলে এইটো KKR আৰু RCBৰ মাজত অনুষ্ঠিত হোৱা এখন IPL খেলত টিকেট বিক্ৰী কৰি মুঠতে 6 crore 49,000 নহয়, কিমান হ'ব এইটো? 64,96,000 টকা সংগ্ৰহ কৰা হৈছে। যদি প্ৰতিখন টিকেটৰ মূল্য ইমান টকা তেন্তে মুঠ কিমানখন টিকেট বিক্ৰী হৈছিল? আচ্ছা, টিকেটৰ মূল্য 58 আৰু মুঠ ইমান টকা সংগ্ৰহ কৰা হৈছে, হয় নাই? কি কৰিব লাগিব? জাষ্ট হৰণ কৰিলে হ'ল তোমালোকৰ। হৰণটো মই কৰি দেখাইছোঁ। আমাৰ মুঠ টকা উঠিছে 64,96,000, হয় নাই? আৰু ইয়াত এটা টিকেটৰ মূল্য হ'ল 58। তেনেহ'লে কিমানটা টিকেট বিক্ৰী হৈছে না? গতিকে ফাৰ্ষ্ট আমি 2টা ডিজিট লৈছোঁ এবাৰ, 58, বাকী থাকিল 14ৰ পৰা 8 গ'লে 6, ইয়াত থাকিলে 9, 69। তেনেহ'লে কিমান হ'ব? আকৌ এবাৰ তোমালোকৰ 58
বাকি থাকিল কিমান ইয়াত 1 ইয়াত 1 তোমালোকে এবাৰ 6 নামি আহিব ওকে 6 এতিয়া আমি দুবাৰ যদি দিওঁ নিশ্চয় যাব 2 8 জাৰ 16 2 5 জাৰ 10 প্লাস 1 11 এটা আমাৰ মিলি গল ইয়াত তিনটা শূন্য আছে তোমালোকে তিনটা শূন্য লগাই দিয়া তেতিয়াহলে কিমানটা 1,12,000 টা টিকেট আমাৰ বিক্ৰী হৈছে অপশন 8 এর রাইট आंसर नेक्स्ट क्वेश्चन तो কি আসলে क्वेश्चन नंबर 8 The mean of আচ্ছা যদি 10টা পর্যবেক্ষণের গড় 25 হয় আর তারে এটা পর্যবেক্ষণ 25ক বাদ দিলে নতুন গড় কিমান হ'ব 10টা পর্যবেক্ষণের গড় কিমান 25 না তারে এটা পর্যবেক্ষণ 25ক বাদ দিলে নতুন গড় কিমান হ'ব কেনেকে উলিয়াবা আচ্ছা জাস্ট এ মিনিট মই তোমালোকক বুজাই দিছো 10টা পর্যবেক্ষণের গড় কিমান 25 তেনেহলে আমার মুঠ ভ্যালু হ'ব মুঠ ভ্যালু কিমান হ'ব 25 পূরণ 10 রাইট ইকুয়াল টু কিমান হল 25 10 250 রাইট এই 250 পৰা আমাৰ এটা অবজারভেশন তাৰ মানে 25 ইয়াক বাদ দিয়া হৈছে এতিয়া ইয়াক বিয়োগ কৰি দিয়া তোমালোকে বিয়োগ কৰি দিলে কি হ'ব আমাৰ 225 ওলাব এতিয়া যেহেতু এটা অবজারভেশন বাদ দিয়া হৈছে তেন্তে অবজারভেশনৰ সংখ্যা কিমান হ'ব 9টা হ'ব গতিকে 9 দি আমি ইয়াক হৰণ কৰিম তেহে আমি গড় পাম ওকে এতিয়া 9 9 কিমান গুণ 9 2 গুণ 18 বাকি থাকিল ইয়াত কিমান 4 5 9 5 জাৰ কিমান হ'ব 45 মিলি গল তেনেহলে আমাৰ 9টা অবজারভেশনৰ গড় কিমান হ'ব 25 এ হ'ব সো দেখুন ইয়াত আছে নাই এজ এ অপশন 25 এ হ'ব লাস্ট কোশ্চেন নাম্বার 9 টো মই ডিল কৰি দিছো তোমালোকৰ 10টা আপেলৰ গড় ওজন 52 গ্ৰাম পাছত দেখা গল যে ওজন জোখা যন্ত্ৰই প্ৰতিটো আপেলৰ ওজন 10 গ্ৰামকৈ কম দেখুৱাইছে প্ৰতিটো আপেলৰ শুদ্ধ গড় ওজন কিমান হ'ব আচ্ছা গড় ওজন আমাৰ কিমান পাইছো 10টাৰ 52 গ্ৰাম ৰাইট এতিয়া প্ৰতিটো আপেলৰ ওজন 10 গ্ৰামকৈ কম দেখাইছে যেহেতু 10টা আপেল আছে 10টা আপেলক যদি 10 গ্ৰামকৈ কম দেখুৱাইছে ইহঁতৰ ওজন যদি পূৰণ কৰোঁ কিমান হ'ব 100 গ্ৰাম নাই আচ্ছা 100 গ্রাম যদি হয় তেনেহলে কিমান হ'ব প্ৰতিটো আপেলৰ ওজন আচ্ছা 10 গ্ৰামকৈ কম দেখুৱাইছে প্ৰতিটো আপেলৰ ওজন যদি 10 গ্ৰামকৈ কম হয় তেনেহলে আমাক কি কৰিব লাগিব জাস্ট এ মিনিট ৰবা মই তোমালোকক ভালকৈ বুজাই দিছো এটো অলপ কনফিউজন হৈছে নহলে তোমালোকে কনফিউজড হবা মই ভালকৈ বুজাই দিছো এতিয়া কথা হল কি এই 10টা আপেলৰ আমাৰ গড় ওজন কিমান দেখাইছে 52 গ্ৰাম তেনেহলে আমাৰ আটাই কেটা আপেলৰ ওজন হ'ব 52 * 10 তাৰমানে হল 520 গ্ৰাম গল না এতিয়া এটা আপেলৰ ওজন 10 গ্ৰাম কম দেখাইছে 10টা আপেলৰ ওজন কিমান হ'ব এটো তাৰ নেকি 100 গ্ৰাম টোটাল কম দেখাইছে তেনেহলে টোটাল ভৰ হ'ব আমাৰ 620 এতিয়া ইয়াক আমি 10 দি আমি হৰণ কৰিম গতিকে এই শূন্য কাটি দিলা থাকি গল আমাৰ 62 গ্রাম হবো আমার কি ওজন গড় ওজন एक्चुअल গড় ওজনটো হবো আমার 62 কিন্তু দেখাইছে কিমান 52 ক্লিয়ার এটা হবো তোমালোকৰ রাইট আনসার গতিকে তোমালোকে ট্ৰেইনিং হৈ থাকিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকা অংকবিলাক মই সলভ কৰি দি থাকিম
আজমল ছুপাৰ 40ত এডমিশ্যন ল'বৰ কাৰণে ক্লাছ 9, 10, 8ত যিমানবিলাক মেটেৰিয়েল লাগে মই মেটেৰিয়েলবিলাক দি থাকিম বাৰু। তোমালোকে ট্ৰেইনিং হৈ থাকিবা। থেংক ইউ।